নমস্কাৰ আজি আপোনালোকলৈ মই কেইটামান ধুনীয়া পইণ্ট বাছি লৈ আহিছোঁ এই পইণ্টখিনি আসলে যীশুৰ বাণী হয় আহকচোন ফাৰ্ষ্ট পইণ্টটোতে কৈছে লোকক ক্ষমা কৰিব পাৰিলেহে লোকেও তোমাক ক্ষমা কৰিব পৰাপক্ষত শত্ৰুকো ক্ষমা কৰি দিবা এইটো একদম সাংঘাতিক আমি সকলোৱে জানো ন ক্ষমাদানটো একদম মহান দান সেইটো নিচিনা আৰু মানে দানেই নাই সেইকাৰণে আসলে ইয়াত যীশুৰ তেখেতে কৈছে যে লোকক ক্ষমা কৰিব যদি পাৰা নিশ্চয় তোমাকো ক্ষমা কৰিব পৰাপক্ষত শত্ৰুকো ক্ষমা কৰিব কৈছে শত্ৰুক ক্ষমা কৰাটো কিমান ডাঙৰ কাম ন বিশেষকৈ আমাৰ সাধাৰণতে মানুহে শত্ৰুকটো ক্ষমা কৰিবই নোৱাৰে ন কিন্তু শত্ৰুক যদি ক্ষমা কৰিব পাৰা তুমি সদায় বিজয়ী সেই কথাষাৰে বুজাইছে আহক তাৰ পিছৰ পইণ্টত কৈছে দান কৰিলে প্ৰতিদান পাবা ইয়াত কৈছে আপুনি যিমানখিনি দান কৰিব সিমানখিনি কিন্তু আপোনাৰ মানে হাজাৰ গুণ হৈ আপোনালৈ ঘূৰি আহিব এইটো সঁচা কথা আৰু এটা কথা আমাৰ নহয় যীশুৰ হেৰিত এই কথাষাৰে কৈছে যে তেখেতে কৈছে যে দান কৰিলে প্ৰতিদান পাবা ইয়াত কৈছে আপুনি যিমানখিনি দান কৰিব সিমানখিনি আপোনাৰ মানে হাজাৰ গুণ হৈ আপোনালৈ ঘূৰি আহিব সেইকাৰণে মানে কয় ন দান কৰাটো এনেকুৱা বস্তু হয় যদি আমাৰ সোঁহাতখনে দান কৰোঁ আমাৰ বাঁহাতখনে গম পাব নালাগে এইটো একদম সঁচা কথা তাৰ পিছৰ পইণ্টটো শুনিব দেই আৰু এটা কথা কৈছে দেই পাৰা যদি অকণমান মানে কষ্টত থকাজনকো সহায় কৰিব চেষ্টা কৰিবা সাংঘাতিক ধুনীয়া পইণ্ট এইটো একদম সঁচা কথা আকৌ এবাৰ কৈ দিছোঁ যদি পাৰা কষ্টত থকাজনকো অকণমান সহায় কৰিব চেষ্টা কৰিবা তাৰপিছতো কৈছে শুনিব দেই যিজনে তোমাক এমুঠি অন্ন বিচাৰে বা ভিক্ষা মাগে তেওঁক কেতিয়াও বিমুখ নকৰিবা এইটো একদম সঁচা কথা আমি পৰাপক্ষত তেনেকুৱা মানুহক কেতিয়াও বিমুখ কৰিব নালাগে যদি কিবা কাৰণ কেতিয়াবা তুমি দিব নোৱাৰা কিবা কাৰণ বশতঃ কিবা এটা হৈছে তেতিয়া সেইটো বেলেগ কথা কিন্তু পৰাপক্ষত তুমি দিব পাৰা কিন্তু তুমি নাই দিয়া সেইটো নকৰিবা সেইটোৱে মানা কৈছে তাৰপিছত কৈছে আৰু এটা বহুত ধুনীয়া পইণ্ট কোনোবাই তোমাক খুজি কিবা বস্তু নিয়াৰ পিছত সেই বস্তুটো আকৌ ঘূৰাই পাবলৈ আশা নকৰিবা সাংঘাতিক ধুনীয়া পইণ্ট এটা কথা কওঁ দেই আমাৰ মানুহৰ এটা কথা আমাৰ মানে হেৰি আছে ন যে কোনোবাক যদি আমি কিবা এটা দিছোঁ সেইটো আমি আকৌ পাবলৈ চেষ্টা কৰোঁ ন কিন্তু সেইটো কৰিব নালাগে তাৰপিছতো কৈছে শুনিব সেইকাৰণে মানে এটা কথা কৈছে তুমি কাৰোবাক কিবা এটা দিছা কাৰোবাৰ এটাক তুমি সহায় কৰিছা সেই সহায়টো যে আকৌ ময়ো পাম আকৌ মই যে পাবই লাগিব নহয় সেইটো আশা কৰিব নালাগে সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছতে কৈছে ভগৱন্তৰ বাক্য মানি কৰ্ম কৰি যোৱাজনক প্ৰভু ভগৱন্তে সদায় সুখ দিয়ে এইটো একদম সঁচা কথা ন আমি যদি সঁচাকৈ প্ৰত্যেকজন ব্যক্তিয়ে যদি আমি ভগৱন্তৰ বাক্যবোৰ আমি মানি চলিব চেষ্টা কৰোঁ হয়তো জীৱনত আমি দুখেই নাপাম ন সেই কথাষাৰি কৈছে সেইকাৰণে কৈছে যে ভগৱন্তৰ বাক্য মানি কৰ্ম কৰাজনক প্ৰভু ভগৱন্তই কিন্তু সদায় সুখ দিয়ে যোনে ভগৱন্তৰ বাক্য মানি চলে তাৰপিছতো কৈছে কি কৈছে শুনিব দেই আৰু এটা কৈছে শুনিব লোকৰ দোষ লক্ষ্য কৰিলে নহ'ব লোকৰ দোষ সুচাৰিলে নহ'ব আমাৰ মানুহৰ এটা লক্ষণ আছে আমি সদায় লোকৰ দোষ সুচাৰোঁ ন কিন্তু যে আমি নিজৰে যে কিমান আমি দুখ কৰি থৈছোঁ কিমান বেয়া কি কৰি থৈছে সেইটোতো আমি নাচাওঁ ন সদায় আমি লোকৰ বেয়াটো চাবচোন হয় নহয় এইটো আমাৰ মানুহৰ এটা লক্ষণেই সদায় আমি লোকক বেয়া দেখোঁ কিন্তু আমাৰতো নিজৰ কিছুমান দুৰ্বলতা থাকে আমাৰ নিজৰ কিছুমান বেয়া থাকে ন কিন্তু যে আমি নিজক চাবলৈ যাওঁ তেতিয়া সেই লোকক আমি সেই বস্তুটো আচলতে নধৰোঁ সেই কথাষাৰি ইয়াত কৈছে যে লোকৰ দোষ লক্ষ্য কৰিলে নহ'ব নিজৰ দোষো লক্ষ্য কৰিবা সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত কৈছে আমাৰ এইটোতো আকৌ কোৱা হৈছে যে আমাৰ মানুহৰতো এইটো ডাঙৰ দোষ আৰু এইটো যে আমি সদায় লোকৰ দুখ সুচাৰোঁ লোকৰ ভুলটো পটককৈ দেখা পাওঁ কিন্তু যে আমাৰো কিছুমান ভুল থাকে আমাৰো দুখ থাকে আমি কিন্তু সেইখিনি দেখা নাপাওঁ এইটো মানে বেয়া কথা সেইকাৰণে কৈছে যীশুৱে কৈছে যে তুমি যদি লোকৰ দুখ দেখা পোৱা কিন্তু তুমি লগে লগে তুমি নিজৰো চাবাচোন তোমাৰ কি দুখ আছে তেতিয়া মানে গম পাই যাবা সাংঘাতিক ধুনীয়া পইণ্ট আৰু সেইতে তাৰপিছত আৰু এটা ধুনীয়া কৈছে আৰু এটা সাংঘাতিক ধুনীয়া পইণ্ট এইটো শুনিব দেই আনৰ বাট বিচাৰ নকৰিবা দুখীয়া নিচলা লোকৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিবা
এইটো একদমেই সঁচা কথা ন মানে আমাৰ মানুহবিলাকে আমি ন এটা কথা দেই চাওকচোন এটা কথা ক'ব বিচাৰিছোঁ হা মই এইখিনিতে এটা ক'ম মানুহে আমি জাতি ধৰ্মৰ লগত কাজিয়া লাগি থাকোঁ ন বোলে আমুক হয় তমুক এনে মানে মই ভাবোঁ এইবোৰ কথা আমি ক'ব নালাগে এইবোৰ আমি চাবই নালাগে মানুহটো মানুহে হয় ন আমি নিজে এইবোৰ উলিয়াই লৈছোঁ হয় নাই সেইকাৰণে ইয়াত এটা কথা কৈছে যে আৰু কৈছে যে আনৰ বা লোকৰ এইবোৰ আমি বাদ বিচাৰ কৰিব নালাগে সেই বাদ বিচাৰতে আচলতে গোটেই পইণ্টখিনি ইয়াত সোমাই আছে তাৰপিছতো আৰু কৈছে যে দুখীয়া নিচলা লোকৰ মুখত যদি হাঁহি বিৰিঙাবলৈ চেষ্টা কৰা সাংঘাতিক ধুনীয়া পইণ্ট ন আচলতে আমি এইটোৱে বুজি দিব পাৰিছোঁ যে সদায় আত্মজনৰ ওচৰত মানে যোনে কষ্টত মানে পৰি আছে দুখ পাই আছে তেওঁক আমি সদায় সহায় কৰিব লাগে সহায় কৰি আমি আগবাঢ়ি যাব লাগে আজিৰ দিনত এনেকুৱা মানুহ বহুত আছে বহুতক সহায় কৰে আৰু বহুতে এনেকুৱা মানুহ আছে আপোনাৰ ওচৰতে এজন যদি বহুত কষ্টও পাই থাকে কিন্তু তেখেতক মানে তেওঁক পাৰ হৈহে তেওঁ আঁতৰি যায় ন তেনেকুৱা মানুহ আছে কিন্তু ইয়াত কোৱা হৈছে যে তেনেকৈ কৰিবলৈ মানা কৰিছে যিমান পাৰা সহায় কৰা এইটো একদম সঁচা কথা মই এইটো ক'ব বিচাৰিছোঁ আমি যিমান দিম নহয় সেই বস্তু যিমান আপুনি যি দিব সেইখিনি আপোনালৈ বহুত হাজাৰ গুণ হৈ ৰিটাৰ্ণ হ'ব ইয়াত এষাৰ কথা কোৱা হৈছে এইটো একদমেই সঁচা কথা সেইকাৰণে মই সদায় ভাবোঁ পাৰা যদি তুমি সহায় কৰিবা সহায় কৰি আগবাঢ়ি যাব লাগে আৰু এটা কথা ইয়াত ধুনীয়া পইণ্ট এটা আৰু এটা কৈছিলে যে তোমাৰ পৰা কোনোবাই যিটো বস্তু খুজি লৈছে বা লৈছে কিন্তু তুমি সেইটো পাবলৈ আশা নকৰিবা এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট যদি আপুনি সদায় আশা কৰি থাকে যে মই তেওঁক এইটো সহায় কৰিছোঁ ন তেওঁ মোক সহায় কৰিব কিন্তু আপুনি দুখহে পাব সেইকাৰণে যি দিলে কিন্তু তাক আকৌ ৰিটাৰ্ণ পাবলৈ চেষ্টা নকৰিব সেইকাৰণে আমি সকলোৱে মিলিজুলি থাকিব লাগে ধুনীয়াকৈ থাকিব লাগে আমাৰ বিশেষকৈ মানুহৰ আমাৰ জীৱনটো ভগৱানে পঠাইছে সদায় আমাৰ শুদ্ধ কৰ্ম শুদ্ধ আমি পথত আমি চলিব লাগিব আৰু লোকক দুখ দিয়া লোকক বেয়া পোৱা লোকৰ মানে বদনাম খুচৰা এইবোৰ কৰিব নালাগিব এইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগিব সদায় এটা কথাই মই ক'ব বিচাৰিছোঁ সদায় মানে কি ক'ম নিজক ঠিক কৰি ৰাখি ধুনীয়াকৈ আগবাঢ়ি যাওক মই ভাবোঁ জীৱনত আমি কেতিয়াও দুখ নাপাওঁ এইখিনি আছিলে আচলতে মই আজি আপোনালোকলৈ যিখিনি বাণী এইকেইটা পইণ্ট আছিলে মই আপোনালোকলৈ লিখি লৈ ভাবিলোঁ আজি এই পইণ্টখিনি আপোনালোকৰ ওচৰত কওঁ এয়াই আছিলে আজি মোৰ ভিডিঅ'টোত আজিলৈ নহ'লে ভিডিঅ'টো মই ইমানতে ৰাখোঁ নমস্কাৰ